ছাত্ৰ ছাত্ৰীসকল আজি মই অষ্টমমান শ্ৰেণীৰ দ্বিতীয়টো ক্লাছ আগবঢ়াবলৈ লৈছোঁ। প্ৰথমটো ক্লাছত আমি সমীকৰণ কেনেকৈ গঠন কৰা হয়, কেনেকৈ সমীকৰণবিলাক সমাধান কৰা হয় এই বিষয়ে তোমালোকক শিকালোঁ। আজি তাৰ সেই একেটা অধ্যায়ৰে পাছৰ আমি 2-4টা অংক সমাধান কৰি চাম, নহয় জানো? পাঠটো কি হৈছে? এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ। ঠিক আছে, এটা আমি প্ৰশ্ন লওঁ। তোমালোকৰ কিতাপৰ এই 2 নম্বৰ অংক মই দুটা এটা শিকাই দিওঁ বুলি ভাবিছোঁ। ইয়াত কি দিয়া আছে চোৱা, তলৰ প্ৰত্যেকটো সমীকৰণ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। এই সমীকৰণবিলাকৰ লগত চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। ঠিক আছে, তোমালোকৰ কিতাপখন উলিয়াই ল'বা এনেদৰে। এতিয়া আমি ইয়াৰ প্ৰথম অংকটো লওঁ, 2x - 4 = 0। 2x - 4 = 0। এইফালে মান দিয়া আছে x = 1, 2, -2। এতিয়া কথাটো কি গম পাইছানে? ইয়াত কি সুধিছে? ইয়াত সমীকৰণ দেখিছা দিয়া আছে 2x - 4 = 0 আৰু এইফালে xৰ কেইটামান মান দিয়া আছে। xৰ মান 1 দিয়া আছে, এবাৰ 2 দিয়া আছে, -2 দিয়া আছে। এটা প্ৰশ্নত আমাক কি সুধিছে? প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰিব লাগে। এই মানবিলাক যে দিয়া আছে, এই মানকেইটাৰ ভিতৰত কোনটোৱে এই সমীকৰণটোৰ এটা সমাধান বুজাব সেইটো আমি বাছি উলিয়াব লাগে। ঠিক আছে, কেনেকৈ কৰে আমি চাওঁ। মই আগৰ ক্লাছতে তোমালোকক কৈছিলোঁ সমীকৰণ এটাৰ সদায় দুটা ছাইড থাকে। দুটা পক্ষ অসমীয়াত ক'লে এটা বাওঁ পক্ষ আৰু এটা সোঁ পক্ষ, বা ইংৰাজীত ক'লে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড, নহয় জানো? ইংৰাজীতো লিখিব পাৰা, অসমীয়াতো লিখিব পাৰা। ঠিক আছে, সলিউশ্যন ইংৰাজীত লিখিলে লেফ্ট হেণ্ড ছাইড লিখিবা, অসমীয়াত লিখিলে বাওঁ পক্ষ লিখিবা। লেফ্ট হেণ্ড ছাইডত কি দিয়া আছে? এই সমান চিহ্নৰ এইফালেখিনি লেফ্ট হেণ্ড ছাইড, 2x - 4, নহয়নে? এতিয়া চোৱা, xৰ মান এবাৰ 1 বহুৱাই চাম, এবাৰ 2 বহুৱাই চাম, এবাৰ -2 বহুৱাই চাম। প্ৰথমতে x = 1 হ'লেনো কি হয় আমি চাওঁচোন। xৰ জেগাত 1 বহুৱাই দিয়া, এইটো 2 আছে, ইহঁতৰ মাজত পূৰণ আছে, নহয় জানো? xৰ জেগাত কি বহুৱাবা? 1। xৰ জেগাত 1 বহুৱালোঁ, বিয়োগ 4, 2 × 2 বিয়োগ 4, 2 পৰা 4 গ'লে থাকিলে -2। সোঁ পক্ষত কি আছে? ৰাইট হেণ্ড ছাইডে লিখিছোঁ আৰু তোমালোকে অসমীয়াত লিখিলে সোঁ পক্ষ বুলি লিখিব। প্ৰথমতে মই দেখুৱাই দিছোঁ বাৰু, ৰাইট হেণ্ড ছাইড বা সোঁ পক্ষ। কি আছে সোঁ পক্ষত? এইটো দিছেনে? 0। সোঁ পক্ষত আছে 0। এতিয়া বাওঁ পক্ষত আছিলে 2x - 4, xৰ মান 1 বহুৱাই আমি চালোঁ, দেখিলোঁ -2হে আমি পালোঁ। তাৰমানে বাওঁ পক্ষ -2 হ'ল, সোঁ পক্ষ 0 হ'ল। হ'বনে সমান? নহয়। তাৰমানে এই 1টো কি হয়? এই সমীকৰণৰ সমাধান নহয়। তাৰপিছত x = কি বহুৱাই চাম এবাৰ। x = 2 হ'লে 2x - 4 আকৌ এবাৰ লিখি লৈছোঁ। পাছত তোমালোকৰ অভ্যাস হ'লে এইটো আকৌ নিলিখিলেও হ'ব। 2 পূৰণ xৰ জেগাত কি বহাবা এবাৰ? 2 বহাবা, নহয় জানো? বিয়োগ 4, 2 × 2 = 4 বিয়োগ 4, 4 পৰা 4 গ'লে কিমান? দেখিলানে? লেফ্ট হেণ্ড ছাইডত এবাৰ 2 বহুৱাৰ কাৰণে তুমি সমাধান কিমান পালাগে? 0। আৰু সোঁ পক্ষত সমাধান কৰিবলগীয়া নায়েই, গতিকে সোঁ পক্ষত 0ই আছে। তাৰমানে ইয়াত দেখিলা লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড কি হৈছে? সমান হৈছে। লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড মানে বাওঁ পক্ষ আৰু সোঁ পক্ষ কি হৈছে? সমান হৈছে। হৈছে নাই সমান? চোৱা, বাওঁ পক্ষত 2 বহুৱাই কৰি গ'লা 0 পালা, সোঁ পক্ষতো 0 আছে। তাৰমানে বাওঁ পক্ষত যিটো আছে সোঁ পক্ষত সেই একেটাই আছে। সেইকাৰণে এনেকৈ লিখে লেফ্ট হেণ্ড ছাইড সমান ৰাইট হেণ্ড ছাইড। হ'ল, কি বহুৱাওঁতে পালা? এই 2 বহুৱাওঁতে পালা দেই। আৰু এটা মান বহুৱাবলৈ দিছে, দিছেনে? -2, সেইটোও বহুৱাই চাওঁ। এটাটো মনত ৰাখিবা, 2 বহুৱাওঁতে তুমি সমান পাইছা দুইফালে দেই। এইবাৰ কি বহাম? x = -2 হ'লে 2x - 4, 2 পূৰণ -2 -4
2 2 4 কিন্তু চিনটো কি হ'ব ইয়াত মাইনাছ আছে আকৌ এইটো -4 -4 -8 এইটো পালা তুমি লেফট হেণ্ড সাইড কৰি এইটো পালা কিমান পালা -8 কিন্তু ৰাইট হেণ্ড সাইডত আছে 0 তাৰমানে এইটো সমাধান হ'বনে সমীকৰণটো নহয় তেতিয়াহ'লে এই সমীকৰণটোৰ সমাধান কি হ'ব প্ৰশ্নত যে আমাক সুধিছে এই সমীকৰণটোৰ সমাধান কি হ'ব তেতিয়াহ'লে একে এইবোৰ সব বাদ দি তলত লিখিবা সমীকৰণটোৰ সমাধান হ'ব কিমান হতে আমি একে পাইছিলো এই 2 হতে নহয় জানো সমাধান হ'ব 2 ঠিক আছে এটা বেলেগ এটা অংক কৰি চাও তেতিয়া আৰু কোন বুজি পাবা এবাৰ বেলেগ এটা লৈ চাও 4 নম্বৰ অংক লো 4 নম্বৰটো কি দিছে চোৱা প্ৰশ্নটো মই লিখি লৈছো x plus 5 is equal 7 minus x comma x is equal 1 minus 1 2 ঠিক আছে নিয়ম একেটাই দেই মই অংকটো বেলেগ এটা লৈ দেখুৱাইছো তোমালোকক যাতে ক্লিয়াৰ হয় কথাটো নিয়ম কি লেফট হেণ্ড সাইড লিখিবা কিমান লেফট হেণ্ড সাইড x plus 5 এইটো সমান চিন তাৰ বাওঁফালৰখিনি লেফট হেণ্ড সাইড right hand side লিখা 7 minus x হয়নে প্ৰথম অৱস্থাত x ইকুৱেল কিমান নহম এই তিনটা মান দিয়া আছে দিছেনে x ৰ ইয়াৰ ভিতৰত যিকোনো এটা প্ৰথমতে লম যিকোনো এটা মানে প্ৰথমতে লম x ইকুৱেল 1 হলে ঠিক আছে x ৰ জায়গাত 1 বহাই দিয়া 1 plus 5 তাৰ মানে 1 plus 5 মানে 6 7 minus x ৰ জায়গাত কি বহাবা 1 কিমান হ'ব 6 লেফট হেণ্ড সাইডত পালা 6 ৰাইট হেণ্ড সাইডত পালা 6 এটাকে লেফট হেণ্ড সাইড ইজ ইকুৱেল ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড যেতিয়া সমান পাইছা তেতিয়া বুজিবা তোমালোকে কি এই সমীকৰণটোৰ সমাধান কি হ'ব এটাকে সমীকৰণটোৰ সমাধান হ'ব x equal 1 হয় নহয় তাৰ পিছত বাকি কিটা বহাই চাব পাৰা তোমালোকে ভিডিওটো ৰাখি লবা চাওতে মই অকমান খৰকে কৰিব লাগিব x equal এবাৰ কি বহাম মই ইয়াতে বহাম আৰু এবাৰ কি বহাম x equal -1 বহাই দিয়া x ৰ তলত -1 plus 5 -1 plus 5 কৰিলে কিমান হ'ব 4 নহয় জানো তাৰপিছত এফালে বহাই দিয়া 7 minus আকৌ মাইনাস দিব লগা হলে ব্ৰেকেট দিব লাগিব দেই 7 minus 7 से plus 1 এফালে পালা 4 এফালে পালা 8 লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড হয়নে দুইটা সমান হয়নে নহয় নোহোৱাটো এনেকৈ কাটি দিব লাগে দেই সমান চিহ্ন আকৌ নেক্সট x ইকুৱেল এবাৰ কি বহাবলৈ আছে বাকি 2 হলে x ইকুৱেল 2 হলে কি হ'ব 2 plus 5 ইকুৱেল 2 এ পাছে 7 এইটোলে মন কৰিবা থাকিবা দেই ইয়াতহে বহাই আছো ধৰি লোৱা x ৰ জায়গাত 2 বহাইছো আৰু 5 টো আছে পাছে 2 7 রাইট হ্যান্ড সাইড কি হবে 7 মাইনাস x জায়গাত কি বহিব এবাৰ 2 7 মাইনাস 2 মানে কিমান 5 হৈছে নে কি নাই হোৱা লেফট হ্যান্ড সাইড ইজ নট ইকুৱেল টু রাইট হ্যান্ড সাইড তেতিয়ালে সমাধান কোনটো হল সেই প্ৰথমতে যে কৰিছিল নহয় জানো এই সমীকৰণটোৰ সমাধান x 1 এটা ধৰিব পাইছা চাগে এনেকুৱা অংক আৰু কিতাপত কেইবাটাও আছে কৰিবা তোমালোকে ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰ অংক আছে ইয়াৰো এটা দুটা কৰি দেখাই দিও তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা এটা প্ৰথম সমীকৰণটো দিছে
x by 3 minus x minus 1 by 2 is equal 1. এই সমীকৰণকেইটা কি কৰিবলৈ কৈছে তোমালোকক সমাধান কৰিবলৈ কৈছে আৰু তাৰ পাছত ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিবলৈ কৈছে। তুমি কৰা অংকটো তাৰমানে শুদ্ধ হৈছে নাই হোৱা সেইটো ফলাফল পৰীক্ষা কৰিবলৈ কৈছে। প্ৰথমতে আমি সমীকৰণটো সমাধানেই কৰি লওঁ। কেনেকৈ সমাধান কৰিবা? ইয়াত সলিউশ্যন লিখি কৰিব লাগিব দেই, মই একেবাৰতে কৈছোঁ। হ'ল, বাওঁফাল বা সোঁফাল বা অনানিয়া কৰিবলৈ একোৱে নালাগে নহয় জানো? ইয়াত x by 3 আছে, x minus 1 by 2 আছে। 3 আৰু 2 লসাগু লোৱা, কিমান হ'ব? 6। একদম ইজিকৈ শিকাই দিছোঁ লসাগু কি কৰিবা চাবা। 3 লগত কি সংখ্যা পূৰণ কৰিলে 6 হয়? 3 লগত কি সংখ্যা পূৰণ কৰিলে 6 হয়? পূৰণ 2 নহয়নে? 3 লগত 2 পূৰণ কৰিলে 6 হয়। সেই 2টো আকৌ তুমি কি কৰিবা, এই ওপৰৰ সংখ্যাৰ লগত পূৰণ কৰিবা। তাৰমানে কিমান হ'ব এইখিনি? 2x। বুজি পাইছা? মাইনাছ 2 লগত কি সংখ্যা পূৰণ কৰিলে 6 হয়? 3 পূৰণ কৰিব লাগিব নহয়নে? সেই 3টো তুমি কি কৰিবা, ইয়াৰ ওপৰত থকা কেইটাৰ লগত পূৰণ কৰিবা। ওপৰত কি আছে? x minus 1 আছে, ইফালে আছে 1। এইবোৰ মই কাৰ্চিন মোহাৰি দিছোঁ দেই। তেতিয়া সহজকৈ লসাগু এনেকৈ মনত ৰাখিব পাৰি, ভুল নালাগে তেতিয়া আৰু। ঠিক আছে, এতিয়া সমীকৰণ সমাধান কৰাটো আগত শিকাইছিলোঁ। এই 6টো এইফালে হৰণ হৈ আছে, ইফালে লৈ যাব পাৰা তুমি। আৰু ওপৰকেইটা কৰিম সেইমতে আমি। 2x মাইনাছ 3 লগত ইয়াক পূৰণ কৰা এবাৰ কি হ'ব? 3x নহয় জানো? এই মাইনাছে লগ লাগি প্লাছ হ'ল। 3 লগত এবাৰ ইয়াক পূৰণ কৰা, 3 এগুণ 3 হ'ল। আৰু 6টো ইফালে লগালগ লৈ যোৱা, 1 পূৰণ 6। 2x বা 3x গুচি গ'ল। আছিলে 2x কিন্তু গ'ল 3x। এতিয়া কি হ'ব? মাইনাছ x। এইফালে প্লাছ 3 আছিলে, সিফালে লৈ যোৱা তাক। এইফালে 1 6 গুণ 6 আছিলেই, আৰু এইফালে হ'ব প্লাছ 3, এইফালে আহিলে হ'ব মাইনাছ 3। মাইনাছ x ইজুকেল 6 পৰা 3 গ'লে 3 থাকিব নহয় জানো? আৰু এইফালে মাইনাছটো আমি ৰাখিব নোৱাৰোঁ, গতিকে মাইনাছটো আমি সংখ্যাটোৰ ফালে দিব লাগিব। গতিকে দুইফালে তুমি মাইনাছে পূৰণ কৰি দিলেই হ'ল হয় নহয়? মাইনাছে পূৰণ কৰিছোঁ বুলি মনতে ভাবি লোৱা, বা এই মাইনাছটো অঁতৰাই সেই মাইনাছটো এইফালে লিখি দিলোঁ মাইনাছ 3। ইয়াৰ পিছত আহিলে ফলাফল পৰীক্ষা। ফলাফল পৰীক্ষা কেনেকৈ কৰে চাওঁ। ফলাফল পৰীক্ষাৰ কাৰণে কি কৰিবা তোমালোকে, সেই আগৰ নিচিনাকৈ আকৌ লেফ্ট হেণ্ড চাইড ল'বা। লেফ্ট হেণ্ড চাইডে এইখিনি আছে দেখিছেনে? এই গোল কৰি যে থোৱা আছে লেফ্ট হেণ্ড চাইড। x by 3 মাইনাছ x minus 1 by 2। এতিয়া তুমি যে কৰি পেলাই x ইজুকেল মাইনাছ 3 পালাগে, সেই মাইনাছ 3টো কি কৰিবা, xৰ জেগাত বহাই দিবা। x ইজুকেল মাইনাছ 3 হ'লে xৰ জেগাত মাইনাছ 3 তলত 3 নহয়নে? আকৌ xৰ জেগাত মাইনাছ 3, মাইনাছ আহিলে আকৌ ব্ৰেকেট দিব লাগিব দেই। মাইনাছ 1 তলত 2। 3 3ক কটাকটি যাব এবাৰ নহয়নে? তাৰমানে মাইনাছ 1 থাকিব। মাইনাছ মাইনাছ 3 মাইনাছ 1 কিমান হ'ব? মাইনাছ 4 হ'ব। তলত 2 মাইনাছ 1, এই মাইনাছে লগ লাগি হৈ গ'ল প্লাছ হয়নে? আৰু 2য়ে 4ক দুবাৰ যাব। ধৰিব পাৰিছা কেনেকৈ কটাকটি কৰিছোঁ? এইবাৰ হৈ গ'ল মাইনাছ 1 প্লাছ 2, তাৰমানে কিমান? 1 নহয় জানো? এই 1টো আকৌ ক'ত আছে চোৱাচোন? এই ৰাইট হেণ্ড চাইডত আছে। তাৰমানে লেফ্ট হেণ্ড চাইড কৰি পেলাই বা এনেকৈ লিখিব পাৰা, ৰাইট হেণ্ড চাইড ইজুকেল 1। ৰাইট হেণ্ড চাইডত কৰিবলগীয়া একোৱে নাই, একহে আছে। এতেকে লেফ্ট হেণ্ড চাইড ইজুকেল ৰাইট হেণ্ড চাইড। এইটোৱে হৈছে ফলাফল পৰীক্ষা। বুজি পোৱা হৈছে? ঠিক আছে, এনেকৈ এটা অংশই কৰি ৰখাম আৰু দেই। তোমালোকে বাকীখিনি কৰিব লাগিব, কাৰণ তোমালোকৰ 8ৰ কিতাপখনত যথেষ্ট অংক আছে। এইখিনি অংক গোটেইখিনি মই কৰি দেখুৱাটো সম্ভৱ নহয়। নিয়মটো শিকাই দিছোঁ, জাষ্ট তোমালোকে কি কৰিবা, বাকীখিনি অংক আকৌ এইটো নিয়ম চাই আকৌ কৰিবা। নোৱাৰাখিনি আকৌ বেক কৰি চাই ল'বা, পাহৰি গ'লে। ঠিক আছে,
তাৰপিছত আমি অনুশীলনী 2.2 লৈ যাওঁ ঠিক আছে 2.2 তোমালোকে কিতাপখন লৈ ল'বা প্ৰশ্ন মই লিখিবলৈ অকণ অসুবিধা হ'ব কিতাপখন লৈ ল'লে পাৰিবা ইয়াত কি কৈছে প্ৰশ্নটো চাবা দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা কি কৈছে ইয়াক দুটা সংখ্যাৰ অনুপাত দিয়া আছে তোমালোকক বুজিছানে সংখ্যা দুটাৰ অনুপাত কিমান দিয়া আছে আমি কি কৰিম প্ৰথমতে ধৰা হল সংখ্যা দুটা কি কি অনুপাত দিয়া আছে 5:7 নহয় জানো এটা ধৰিবা 5x আৰু আনটো ধৰিবা 7x সংখ্যা দুটা 5x আৰু 7x যেটো অনুপাত দিয়া আছে তাতে আমি কি কৰিলো 5x কৰিলো আৰু এটা 7x কৰিলো কেলে ধৰিব লগিয়া হল কাৰণ সংখ্যাটো আমি নাজানো তাৰ পিছত প্ৰশ্নটো আকৌ পঢ়িবা এবাৰ কি কৈছে চাবা ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম প্ৰশ্নমতে মানে প্ৰশ্নটোৱে কি কৈছে আমাক ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সৰু সংখ্যা কোনটো 5x না জানো 5x = মানে সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোতকৈ কিমান কম 12 কম বুজি পালানে সমীকৰণটো কেনেকৈ বনালো এই সমীকৰণটো তোমালোকে যদি বনাব পাৰা তেতিয়া জানিবা অংকটো কৰিব পাৰিলা আৰু মই আকৌ প্ৰশ্নটো মতে কৈ দিছো সবা তোমালোকক দিয়া আছিল দুটা সংখ্যাৰ অনুপাত 5:7 অনুপাত দিয়া আছিল তাৰে এটা তুমি ধৰিলা 5x আৰু এটা ধৰিলা 7x ঠিক আছে তাৰ পিছত প্ৰশ্নটো কি কৈছিলে যে সৰু সংখ্যাটো এই দুটাৰ ভিতৰত সৰু কোনটো দেখিছা তোমালোকে 5x টো সৰু এটা 5 গুণ এটা 7 গুণ 5 গুণটো সৰু নহয় জানো সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোতকৈ কিমান সৰু 12 সৰু 12 কম ঠিক আছে এটা সমীকৰণটো আমি সমাধান কৰো 5x ইফালৰ পৰা 7x টো লৈ আহে ইফালে -12 5x - 7x কিমান হ'ব ডাঙৰটো পৰা সৰুটোৱে বিক কৰা বাৰু কিন্তু চিনটো কি লিখিব লাগিব মাইনাস কেলে ডাঙৰটো মাইনাস আছে নহয় জানো 7 5 - 2x ইফালে 12 মাইনাস মাইনাস কটাকটি কৰি দিব পাৰা দেই 2x টো ইফালে গুচি যাব কি হ'ব x টো থাকিব 2 টো ইফালে গুচি যাব 12 - 2 এইবোৰ লাষ্টত তোমালোকে হিকুতে এইবোৰ একেটা স্টেপতে কৰি থৈ দিব পাৰিবা x = 2 ইয়াক সবাই যাব এটাকে সংখ্যা দুটা কি হ'ব সংখ্যা দুটা হ'ব এটা কি ধৰিছিলা 5x x ৰ জায়গাত কি বহাবা 6 30 আৰু এটা ধৰিলা 7x 7x ৰ জায়গাত কি বহাবা 6 আর 6 গুণ 42 এলা সংখ্যা দুটা কি এটা 30 এটা 42 বুজি পালানে একেবাৰে সহজ অংক নহয় জানো ঠিক আছে এনেকুৱা অংক এই চেপ্টাৰটোত তোমালোকৰ 22টা আছে এইটো নিচিনা অংক নহয় কিন্তু বেলেগ বেলেগ নিয়মৰ অংক সমীকৰণ তোমালোকে বনাব পাৰিব লাগিব এনেকুৱা 22টা অংক আছে এটা 22টা অংক মই কৰিব নোৱাৰো ইয়াত নহয় জানো গতিকে এটা দুটা কৰি দিছো আৰু বাকিখিনি তোমালোকে চেষ্টা কৰিব লাগিব ঘৰত তাৰ পিছত 2 নম্বৰ অংকটো চোৱা প্ৰশ্ন কিতাপ লগত লবা কিতাপত প্ৰশ্নটো চাবা তাৰপিছত কি দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 তিনিটা ক্ৰমিক যুগ্ম সংখ্যা এক মানে ক্ৰমিক মানে কি সিৰিয়েল কে থকা নহয় জানো এনে ক্ৰমিক সংখ্যা বুলি ক'লে এনেকুৱা 1 2 3 এই তিনিটা ক্ৰমিক 13 14 15 এইকেইটা ক্ৰমিক নহয় জানো এটা ক্ৰমিক যুগ্ম ধৰি লও 2 4 6 এইকেইটা ক্ৰমিক 2 4 8 এইকেইটা আকৌ ক্ৰমিক নহয় কেলে ক্ৰমিক নহয় এটাৰ মাজত গ্যাপটো কিমান হৈ গ'ল দেখিছানে 2 4 যদি 6 8 হলতেন তেতিয়া আকৌ ক্ৰমিক হলতেন বুজি পাইছা এতিয়া আমাক কি কৈছে সংখ্যা কেইটাটো দিয়াই নাই আমাক কিন্তু কৈহে দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিওৱা প্ৰথম কথা হল ধৰিয়ে লবা আৰু ধৰা হল ক্ৰমিক যুগ্ম
সংখ্যা কেইটা এটা যদি x হয় ইটো কি হ'ব ইটোতকৈ সেইটো কিমান বেছি 2 বেছি x + 2 তাতকৈ সেইটো 2 বেছি x + 4 হয়নে প্ৰশ্ন মতে গোটেইকেইটাৰ যোগফল কিমান বুলি কৈছে 48 এটা গোটেইকেইটা যোগ কৰি দিয়া x + 2 + x + 4 ইমপ্লাইজ সমাধান কৰিব লাগে এটা কেইটা x আছে 1 2 3 3x 2 আৰু 4 2 আছে 6 এইফালে 48 এই 6 টো ইফালে লৈ যোৱা 48 - 6 3x 48 পৰা 6 গ'লে কিমান থাকিব 42 implies x is equal 3 টা কি কৰিবা সমান কৰিবা কিমান হ'ব কটাকৰি কৰিবা 3 * 3 3 4 * 12 implies x is equal 14 এটাকে সংখ্যা কেইটা কি হ'ব হ'ব x ৰ মান পালা 14 তাৰ মানে এইটো ধৰিছিলা x এটা প্ৰথম সংখ্যাটো কি হ'ব 14 তাৰ পিছৰ সংখ্যাটো 2 বেছি 14 তকৈ 2 বেছি কিমান 16 তাৰ পিছৰ সংখ্যাটো আৰু 2 বেছি কিমান হ'ব 16 কৈ 18 এনেকৈ অংকবিলাক তোমালোকে সমাধান কৰিব লাগিব ঠিক আছে ঠিক আছে 10 11 দুটা আছে বয়সৰ অংক তাৰ ভিতৰত আমি কোনবা এটা কৰি দিওঁ বয়সৰ অংক কেনেকৈ কৰে চাবা তোমালোকে 11 নম্বৰটোকে কৰিছোঁ কি লিখিছে চোৱা প্ৰশ্নটো যদি কিতাপ লগত নাই ৰাখা তেতিয়া প্ৰশ্নটো মই গাই দিওঁতে সেইটো শুনি পেলাই লিখি ল'বা বহি ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা ঠিক আছে অংকবিলাকত প্ৰথমতে এনেকুৱা অংকবিলাকত কি কৰিবা বৰ্তমান বয়সটো তোমালোকে ধৰি ল'বা ধৰা হ'ল নামকেইটা কি কি দিছে এইটোকে লিখিম আৰু ধৰা হ'ল ৰশ্মিৰ বৰ্তমান বয়স x তাৰপিছত প্ৰশ্নটো চাই থাকিবা মাজে মাজে প্ৰশ্নটোৰ পৰাহে আমাৰ কথাবিলাক ওলাই আহিব নহয় জানো এতিয়া ৰাজৰ বয়স কিমান হ'ব ৰশ্মিৰ বয়স যদি x হয় প্ৰশ্নটো প্ৰথম লাইনটোতে পাবা ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বয়সৰ দুগুণ এতেকে ৰাজৰ বৰ্তমান বয়স কিমান হ'ব ৰশ্মিৰ বয়সৰ দুগুণ ৰশ্মিৰ যদি x হয় তাৰ দুগুণ কিমান হ'ব 2x নহয়নে তাৰপাছত 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল তেওঁৰ বয়স মানে ইয়াৰ ৰাজৰ বয়সৰ কথা কৈছে আৰু 10 বছৰ আগতে এটা আগত আৰু পাছত এই শব্দ দুটা কেতিয়াবা গণ্ডগোল লগায় তোমালোকে নিজৰ ক্ষেত্ৰতে এইটো চিন্তা কৰি চালেই বুজি পাবা এতিয়া ধৰি লোৱা তোমালোক ক্লাছ 8ত পঢ়ি আছা তোমালোকৰ বয়স এতিয়া কিমান হ'ব পাৰে খুব বেছি 13 বছৰ নহয় জানো তেতিয়াহ'লে 10 বছৰ আগতে তোমাৰ বয়স কিমান আছিলে 13 বছৰ যদি এতিয়া 10 বছৰ আগতে কিমান আছিলে 3 বছৰ কেনেকৈ পালা 13 পৰা 10 বিয়োগ কৰিলা তাৰমানে মনত ৰাখিবা যদি আগত বুলি কয় তেতিয়া তোমালোকে বৰ্তমান বয়সৰ পৰা সদায় বিয়োগ কৰিবা আকৌ যদি তোমালোকক কয় যে 10 বছৰ পাছত তোমালোকৰ বয়স কিমান হ'বগে এতিয়া 13 বছৰ 10 বছৰ পাছত কিমান হ'ব 23 বছৰ অংকটো এনেকৈ সংখ্যা দিলে পটককৈ পাৰি নহয় জানো 10 বছৰ পাছত বয়সটো তুমি কি কৰিলা 10 বছৰ যোগ কৰিব লাগিব কথা এইটোৱে আগত হ'লে বিয়োগ পাছত হ'লে যোগ এতিয়া কি কৈছে 10 বছৰ আগতে নহয় জানো প্ৰথমতে আমি 10 বছৰ আগতে এওঁলোকৰ বয়সনো কিমান আছিলে আমি চাই লওঁচোন 10 বছৰ আগতে ৰশ্মিৰ বয়স 10 বছৰ আগতে ৰশ্মিৰ বয়স কিমান আছিলে বাৰু বৰ্তমান বয়স আছিলে x 10 বছৰ আগতে কিমান হ'ব x - 10 10 বছৰ আগতে ৰাজৰ বয়স এতিয়া 2x 10 বছৰ আগতে কিমান হ'ব 2x - 10 এইটো বস্তু এই কথাকেইটা তোমালোকে এনেকৈ উলিয়াই ল'বা নহ'লে ডাইৰেক্ট সমীকৰণটো কৰিব পাৰা কিন্তু মই বুজি পাবা বুলি অকণমান দীঘল কৰিছোঁ আৰু এতিয়া প্ৰশ্নটো পঢ়িবা মই প্ৰশ্ন পঢ়ি পঢ়ি কৰি আছোঁ সেইকাৰণে 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিলে বুলি কৈছে প্ৰশ্ন মতে
তেওঁৰ মানে ৰাজৰ কথা কৈছে দেই 10 বছৰ আগতে ৰাজৰ বয়স কিমান 2x - 10 ৰশ্মিৰ বয়স কিমান x - 10 ৰশ্মিৰ বয়সৰ কেই গুণ 3 গুণ 3 পূৰণ কৰি দিলোঁ এইটো হৈ গ'ল আমাৰ সমীকৰণ এই সমীকৰণটো উলিয়াব পাৰিলেহে অংক পাৰিবা কৰিব ঠিক আছে মই আকৌ কথাখিনি বুজাই দিছোঁ চাই লোৱা প্ৰথমতে বৰ্তমান বয়স ৰশ্মিৰ ধৰিলোঁ x এটা তোমালোকৰ মনত আহিব পাৰে কি কাৰণে ধৰিলোঁ কাৰণ তাত তুলনা কৰিছে ৰাজৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ ৰশ্মিৰ বয়সটো ধৰিলেহে ৰাজৰ বয়সটো পাবা বুজি পাইছা সেইকাৰণে ৰশ্মিৰ বয়স ধৰিলা x ৰাজৰ বয়স দুগুণ হোৱাৰ লগে লগে 2x নহয় জানো 10 বছৰ আগতে দুইৰে বয়স কিমান আমি উলিয়াই ল'লোঁ ঠিক আছে আকৌ প্ৰশ্নটোত কি কৈছে 10 বছৰ আগতে ৰাজৰ বয়স এইটো ৰাজৰ বয়স মানে তেওঁৰ বয়স বুলি কৈছে তাৰমানে ৰাজৰ কথাই কৈছে ৰশ্মিৰ বয়সৰ 3 গুণ এই সমীকৰণটো চালেই গোটেই প্ৰশ্নটো তাত পোৱা যায় ঠিক আছে এতিয়া সমীকৰণটো সমাধান কৰোঁ 2x - 10 এইটো পূৰণ কৰিব লাগিব নহয় জানো 3x এইটো আকৌ পূৰণ কৰিব লাগিব -30 x বিলাক x চলক থকাবোৰ আমি এইফালে আনো বাওঁফালে 2x - 3x এইফালে -30 এইফালে পৰা গ'ল +10 2x বা 3x হ'লে অকল x থাকিলে নহয় জানো -x -30 + 10 কিমান হ'ব -20 মাইনাছ মাইনাছ গ'ল বুলি ভাবি লোৱা x = 20 ঠিক আছে x ৰ মান পালা 20 এতিয়া আমি বয়স কিটা উলিয়াই পেলাম এটা কি ৰশ্মিৰ বয়স ধৰিছিলে x কিমান পালাগে 20 বছৰ নহয় জানো বৰ্তমান বয়স দেই ৰাজৰ বয়স 2x 2 পূৰণ x মানে কিমান 20 40 বছৰ ঠিক আছে এনেকুৱা বয়সৰ অংক এটা কিন্তু পৰীক্ষাত আহে বয়সৰ অংক বিশেষ একো টান নহয় অংকৰ জাষ্ট কথাবোৰহে বেলেগ কিন্তু সমীকৰণ জানিলা তুমি যোগ বিয়োগ পূৰণ হৰণ জানিলে অংক একেবোৰে নহয় জানো বয়সৰ ক্ষেত্ৰত আগত হ'লে বিয়োগ পাছত হ'লে যোগ ঠিক আছে আৰু আজি নকৰা অংক আৰু এইকেইটা অংককে আজি দিলোঁ বাকী থকা অংকবিলাক তোমালোকে ঘৰত অনুশীলন কৰিবা আৰু আমি পাছৰ ক্লাছত আকৌ এনেধৰণে অংক কেইটামান আকৌ আলোচনা কৰিম ঠিক আছে